পংকী সন্দিকৰ হত্যাৰ যেটো ঘটনা পংকী সন্দিকৰ হত্যাৰ ঘটনাটোক লৈ এতিয়া আৰু এজন বিশেষ কণ্ঠশিল্পীৰ নাম সাঙুৰ খাই পৰিছে কোন সেই কণ্ঠশিল্পীগৰাকী হসাকৈ পংকী সন্দিকৰ হত্যাকাণ্ডৰ লগত সেই কণ্ঠশিল্পীগৰাকী জড়িত আছিল নেকি ইতিমধ্যে আপোনালোকে গমেই পায় পংকী সন্দিকৰ যি মৃত্যুৰ ঘটনা সেই মৃত্যুৰ ঘটনাই গোটেই ভাৰতবৰ্ষত তুলপাৰ লগাই গৈছে অসম তুলপাৰ লগাই গৈছে সোশ্যাল মিডিয়াত বৰ্তমান তুলপাৰ লাগি আছে পংকী সন্দিকৰ মৃত্যুৰ ঘটনাটোৰ বাবে ইতিমধ্যে সকলোৱে প্ৰতিবাদ কৰিছে পংকী সন্দিকৰ ঘটনাটোৰ ন্যায় পাব লাগে দুখীয়ে যি শাস্তি পাব লগা আছিল সেই শাস্তিটো পাব লাগে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে যিজনে পংকী সন্দিকক হত্যা কৰিছে আৰু এতিয়া নতুন নতুন কিছু তথ্য আহি পৰিছে যিসকলে পংকী সন্দিকৰ ঘটনাটোৰ লগত জড়িত আছিল তেওঁলোকক ইতিমধ্যে আৰক্ষীয়ে সোধপোছ কৰি আছে আৰু এইখিনি সময়তে আৰু এজন বিশেষ কণ্ঠশিল্পীৰ নাম সাঙুৰ খাই পৰিছে সোশ্যাল মিডিয়াত সেই কণ্ঠশিল্পীগৰাকীক লৈ বহুতে বহু ধৰণৰ পোষ্ট লিখিছে বহুতে বহু ধৰণৰ মন্তব্য কৰিছে অশ্লীল মন্তব্য কৰিছে সেই কণ্ঠশিল্পীগৰাকীক লৈ আসলতে যিগৰাকী কণ্ঠশিল্পীৰ বৰ্তমান নাম সাঙুৰ খাই পৰিছে সেই কথাখিনি তেওঁ যে সঁচাকৈ পংকী সন্দিকৰ লগত কিবা এটা জড়িত আছিল পংকী সন্দিকৰ ঘটনাটোৰ লগত তেওঁৰ কিবা সম্বন্ধ আছে নেকি কথাবোৰ কিমান সত্যতা আছে মানুহে যিবোৰ ফেচবুকত পোষ্ট লিখিছে তাৰ তলত যিবোৰ কমেণ্ট কৰিছে সেই কণ্ঠশিল্পীগৰাকীয়ে বহু বেয়া মন্তব্য আগবঢ়াইছে আসলতে সঁচাকৈ সেই কণ্ঠশিল্পীগৰাকী জড়িত আছিল নে পংকী সন্দিকৰ ঘটনাটোৰ লগত মই গোটেইখিনি কথা আপোনালোকক ক'বলৈ চেষ্টা কৰিম সঠিক তথ্যটো আপোনালোকক দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি মই অনুৰোধ কৰিছোঁ এটা কথাটো হ'ল যে আসলতে পংকী সন্দিকৰ যি ঘটনা পংকী সন্দিকৰ যি মৃত্যুৰ ঘটনা এই মৃত্যুৰ ঘটনাটোৰ বৰ্তমান তদন্ত চলি আছে ইতিমধ্যে পংকী সন্দিকৰ যিজন স্বামী নীতিকেশ দাসে জেলৰ ভিতৰত থাকিব লগা হৈছে জেলৰ ভাত তেওঁ বৰ্তমান সময়লৈকে খাই আছে আৰু এই ঘটনাটো গোটেই তুলপাৰ লগাই গৈছে ভাৰতবৰ্ষ আপোনালোকে গমেই পায় পংকী সন্দিকৰ যিজন স্বামী নীতিকেশ দাসৰ প্ৰথমৰ পৰা আপোনালোকে গম পায় যে নীতিকেশ দাসে কণ্ঠশিল্পীসকলৰ লগত খুব ভাল তেওঁ এই যিটো কালচাৰেল লাইনটোৰ যিসকল কণ্ঠশিল্পী আছে এই কণ্ঠশিল্পীসকলৰ লগতে উঠা বহা বুলি আপোনালোকে হয়তো নিউজত শুনা পাইছে বহু তেনেকুৱা কণ্ঠশিল্পীৰ লগত হয়তো আপোনালোকে নীতিকেশ দাসৰ ফটো দেখা পাইছে নীলাকাশ দাসৰ লগতো আপোনালোকে ফটো দেখা পাইছে নীতিকেশ দাসৰ এতিয়া দুদিন আগত এই নীতিকেশ দাসৰ আৰু এজন বিশেষ কণ্ঠশিল্পীগৰাকীৰ লগত ফটো ভাইৰেল হৈ পৰিছে তাৰ পাছতে ফেচবুকত এতিয়া এজন ব্যক্তিয়ে লিখিছে সেইজনী কণ্ঠশিল্পী সেইগৰাকী কণ্ঠশিল্পী এই পংকী সন্দিকৰ ঘটনাটোৰ আৰু লগত জড়িত হৈ আছিল নেকি নীতিকেশ দাসৰ লগত সেই কণ্ঠশিল্পীগৰাকীৰ সম্বন্ধ কি বহুতে বিভিন্ন ধৰণৰ কথা কৈছে বহুতে বিভিন্ন ধৰণৰ এনেকুৱা অশ্লীল শব্দৰে তেওঁ কমেণ্ট বক্সত লিখিছে মানে চাব নোৱাৰা অৱস্থা কৰিছে সেই কণ্ঠশিল্পীগৰাকীক মানসিকভাৱে ভাগি পৰিছে মানসিকভাৱে কণ্ঠশিল্পীগৰাকীক মাৰি পেলাবলৈ চেষ্টা কৰিছে এই ঘটনাটোৰ কাৰণে পংকী সন্দিকৰ ঘটনাটোৰ লগত সেই কণ্ঠশিল্পীগৰাকীক জোৰ লগাবলৈ চেষ্টা কৰিছে যিটো ঘটনাৰ লগত সেইগৰাকী কণ্ঠশিল্পী কোনো ধৰণৰ লিংকেই নাই সেই কণ্ঠশিল্পীগৰাকীৰ নামেই হৈছে নীলাভ নিতাৰ গান হয়তো এতিয়া আপোনালোকে কম বেছি পৰিমাণে বহুতেই হয়তো চিনি পাইছে বহুতেই হয়তো কণ্ঠশিল্পীগৰাকীক আপোনালোকে চিনিবলৈ আৰম্ভ কৰিছে তেওঁ দুই এটা গান গাবলৈ আৰম্ভ কৰিছে গানবোৰ খুব জনপ্ৰিয় হৈ পৰিছে উদীয়মান কণ্ঠশিল্পী নতুন প্ৰজন্মৰ উদীয়মান কণ্ঠশিল্পী খুব ভাল কাম কৰি আছে গতিকে ৰাইজৰ মাজলৈ যাব চেষ্টা কৰিছে ৰাইজে মৰম দিছে কিন্তু এইখিনি সময়তে তেওঁৰ আদবাটতে কণা লাগিছে এই ঘটনাটোক লৈ এতিয়া কেইখনমান ফটো উঠিছিল পংকী সন্দিকৰ স্বামী নীতিকেশ দাসে নীলাভ নিতাৰ লগত আৰু সেই ফটোকেইখন বৰ্তমানৰ ফটো বুলি বহুতে দাবী কৰিছে কিন্তু আসলতে সেই ফটোকেইখন বৰ্তমান সময়ৰ ফটো নহয়েই যিকেইখন ফটোৰ কথা বৰ্তমান ছ'চিয়েল মিডিয়াত চলি আছে যিকেইখন ফটো বৰ্তমান ছ'চিয়েল মিডিয়াত আপলোড হৈছে নীতিকেশ দাস আৰু নীলাভ নিতাৰ সেইকেইখন ফটো আছিল আজিৰ পৰা 7-8 বছৰ আগৰ যিখিনি সময়ত নীলাভ নিতাই গান গাবলৈ আৰম্ভই কৰা নাছিল যিখিনি সময়ত নীলাভ নিতাক কোনেও চিনিয়াই পোৱা নাছিল তেওঁ সেইখিনি সময়ত কণ্ঠশিল্পী নাছিল সেইখিনি সময়ত তেওঁ এজনী কলেজীয়া ছাত্ৰী আছিল কলেজীয়া ছাত্ৰী হৈ থকা সেইখিনি সময়ত নীলাভ নিতাৰ লগত নীতিকেশ দাসে ফটো উঠি সেই ফটোবোৰ ক'ত আছিল নাজানো ক'ৰ পৰা কেনেকৈ কোনে ক'ৰ পৰা খুচৰি উলিয়ালে আৰু সেই ফটোবোৰ এতিয়া আজিৰ সময়ত ফেচবুকত আপলোড কৰিছে যেহেতু বৰ্তমান নীতিকেশ দাস একদম ছ'চিয়েল মিডিয়াত আপোনালোকে গম পায় নীতিকেশ দাস হৈ আছে কাৰণ পংকী সন্দিকৰ স্বামী নীতিকেশ দাসে পংকী সন্দিকক হত্যা কৰা বুলি এটা দাবী উঠিছে বহুতে সন্দেহ প্ৰকাশ কৰিছে পংকী সন্দিকৰ স্বামী নীতিকেশ দাসে পংকী সন্দিকক হত্যা কৰিছে বুলি গতিকে এতিয়া তেনেকুৱা বহুতো নতুন তথ্য আহি পৰিছে বহুতোকে সোধপোছ কৰি আছে আৰু তাৰ লগতে এতিয়া নীলাভ নিতাক কিন্তু সাঙুৰিবলৈ চেষ্টা কৰা হৈছে আৰু তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে নীলাভ নিতাই যোৱাকালি এটা ফেচবুক লাইভত আহিছিল তেওঁ ফেচবুক লাইভত আহি তেওঁৰ যিখিনি স্পষ্টীকৰণ দিব লগা আছিল গোটেই ঘটনাটোৰ যি স্পষ্টীকৰণ দিব লগা আছিল আসলতে সঁচাকৈ পংকী সন্দিকৰ লগত তেওঁ জড়িত আছিল নেকি পংকী সন্দিকৰ ঘটনাটোৰ লগত তেওঁ জড়িত হৈ আছিল নেকি পংকী সন্দিকৰ স্বামী নীতিকেশ দাসৰ লগত তেওঁৰ সম্বন্ধ কি আছিল
গোটেইখিনি কথা তেওঁ ফেচবুক লাইভত আহি গোটেইখিনি কথা কৈছে তাৰ লগতে ঘটনাটোৰ লগত যিসকল জড়িত আছিল আসলে ঘটনাটো মানে এই ঘটনাটো নীলাভ নিতাক ফেচবুকত ভাইৰেল কৰা নীলাভ নিতাৰ ফটোসমূহ আহিকিনি ছ'চিয়েল মিডিয়াত এৰি দিয়া নীলাভ নিতাৰ বিষয়ে অশ্লীল মন্তব্য লিখা যিসকল ব্যক্তিয়ে তেনে কাম কৰিছে তেওঁলোকৰ ওপৰত নীলাভ নিতাই আৰক্ষীৰ ওচৰত চাপিছে আৰক্ষীৰ ওচৰত চাপি তেওঁলোকৰ ওপৰত গোচৰ দিছে আৰু খুব সোনকালে যিসকলে নীলাভ নিতাক অশ্লীল মন্তব্য দিছিল নীলাভ নিতাৰ ওপৰত বহুতো বিভিন্ন ধৰণৰ কথা ক'ব ধৰিছিল বহুত বেয়া বেয়িকে কৈছিল সেইসকল এতিয়া চাগে খুব সোনকালে আইনৰ কাষ থাকিব আইনে তেওঁলোকক যি শাস্তি দিব লগা আছে তেওঁলোকে আইনে সেই শাস্তি তেওঁলোকক দিব খুব সোনকালে আছে যিহেতু নীলাভ নিতাই আৰক্ষীৰ কাষ চাপিছে আৰক্ষীৰ কাষ চাপি তেওঁ এজাহাৰ দাখিল কৰিছে যিসকলে তেওঁৰ ওপৰত অশ্লীল মন্তব্য কৰিছে তেওঁলোকক এতিয়া ছ'চিয়েল মিডিয়াটো খুব ক্ৰিটিকেল বস্তু এটা হৈ পৰিছে মানে ছ'চিয়েল মিডিয়াটো এনেকুৱা হৈ পৰিছে আপুনি ফেচবুকটো চাব নোৱাৰে ইউটিউবটো বাৰু অলপমান চাব পাৰি ইউটিউবটো অলপমান চাওক কিন্তু এই যে ফেচবুকটোত সঠিক তথ্য নোলায় বেছিভাগ মিছলীয়া কথাবোৰ ওলাই থাকে বেছিভাগ মানুহৰ লগত কাজিয়া লগাবলৈ চেষ্টা কৰে নোহোৱা নোপোজা কিছুমান ঘটনা ফেচবুকত ওলাই থাকে কেতিয়াবা এবছৰ আগতে 10 বছৰ আগতে কিছুমান বস্তু ওলাই যায় সেই বস্তুবোৰ এতিয়া ভাইৰেল হয় সেইখিনি সময়ত ভাইৰেল নহয় এইখিনি সময়ত সেইবোৰ ভাইৰেল হৈ কিনে যিবোৰ মানুহ থাকে বিভিন্ন ধৰণৰ মানুহক হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰে আনকি এই ফেচবুকৰ কাৰণে বহুতো বৰ্তমান সময়ত ল'ৰা ছোৱালীয়ে মানসিকভাৱে ভাগি পৰি তেওঁলোকে আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা হয় ইমানখিনি বেয়া হৈ পৰিছে বেছি সংখ্যক মানুহে বৰ্তমান এই ফেচবুক ব্যৱহাৰ কৰাৰ পৰা তেওঁলোকে বিৰত হৈ আছে যিমানখিনি ছ'চিয়েল মিডিয়া ভাল সিমানখিনি ছ'চিয়েল মিডিয়া বেয়া এতিয়া নীলাভ নিতাৰ তেওঁ মানহানি হৈছে যিটো ঘটনাৰ লগত তেওঁৰ কোনো ধৰণৰ মিলেই নাই তেওঁ হয় নীতিকেশ দাসক তেওঁ চিনি পাইছিল নীতিকেশ দাসে তেওঁৰ লগত ফটো উঠিছিল সেই আগৰ সময়ত এতিয়া যদি পংকী সন্দিকৈৰ ঘটনাটোৰ লগত যিসকল অলপ সন্দেহ কৰা হৈছে যিসকল জড়িত আছে বুলি তেওঁলোকক সকলোকে সোধপোছ কৰি থকা হৈছে তেওঁলোকৰ পংকী সন্দিকৈৰ মোবাইলত যিসকল নম্বৰ পোৱা গৈছে তেওঁলোককো চাগে সোধপোছ কৰা হৈছে যদি তেনেকুৱা কিবা থাকিলেই হয় যদি তেনেকুৱা কিবা সাংসূত্ৰ থাকিলেই হয় তেতিয়াহ'লে চাগে নীলাভ নিতাক ইমান দিনলৈ পংকী সন্দিকৈৰ ঘটনাটো হৈ যোৱা আজি কিছুদিন যিহেতু হ'ল ইমান দিনলৈ আৰক্ষীয়ে কিহৰ বাবে তেওঁক সোধপোছ কৰা নাই নিশ্চয় আৰক্ষীয়ে তেওঁক সোধপোছ কৰিলে হয় ইমান দিনে আৰক্ষীয়ে তেওঁক সোধপোছ নকৰাৰ কোনো কাৰণেই আহি নপৰিল হয় কিন্তু আমি ছ'চিয়েল মিডিয়াত কিহৰ কাৰণে আমি জাজমেণ্ট দিওঁ ছ'চিয়েল মিডিয়াত আমি কিহৰ বাবে ফেচবুকত আমি সকলোৱে জানটোৰো দেখাবলৈ চেষ্টা কৰিছে না মই জানো যে তেওঁই দোষী তেওঁই জড়িত হৈ আছে গোটেই ঘটনাটোৰ লগত সকলোৱে ইয়াতে উকিল হৈ পৰিছে সকলোৱে বিচাৰক হৈ পৰিছে যে কোন ভাল কোন ভুল কোন শুদ্ধ ইয়াতে আইনৰ দৰকাৰ নাই আইনৰ প্ৰয়োজনেই নাই বুলি ভাবে মানুহে তেওঁলোকে নিজেই গোটেইখিনি সিদ্ধান্ত ল'ব পাৰে কোন দোষী কোন নিৰ্দোষী সকলোখিনি ফেচবুকতে হৈ যায় ফেচবুকতে তেওঁলোকে জাজমেণ্ট কৰি দিয়ে দোষী নিৰ্দোষী তেওঁলোকে ফেচবুকতে উলিয়াই দিয়ে গতিকে ফেচবুকৰ পৰা সেইবাবে বৰ্তমান সময়ত বহুতো ভাল ব্যক্তি এই ফেচবুকৰ পৰা তেওঁলোকে দূৰত থাকিবলৈ চেষ্টা কৰিছে তেওঁলোকে আঁতৰি থাকিবলৈ চেষ্টা কৰিছে গতিকে নীলাভ নিতাই তেওঁলোকে যি ব্যৱস্থা ল'ব লগা আছে সেয়া ব্যৱস্থা তেওঁলোকে ইতিমধ্যে লৈছে আৰু যিসকল দোষী আছে এই দোষীসকলে কঠোৰতকৈ কঠোৰ শাস্তি পাব বুলি মই আশা কৰিছোঁ যদি তেওঁলোকে ক'তো আইনৰ সুৰঙাৰ তেওঁলোকে যদি সাৰি নাযায় তেওঁলোকে কঠোৰতকৈ কঠোৰ শাস্তি পাওক যিহেতু মানুহ এজনক কণ্ঠশিল্পী এগৰাকী তেওঁলোকে কষ্ট কৰি নিজৰ পৰিয়ালটো চলাই আছে গান গাই আছে বৰ্তমান সময়ত দুই এজন মানুহে তেওঁক চিনি পোৱা হৈছে আৰু এইখিনি সময়ত যেতিয়া তেওঁৰ কেৰেক্টাৰত এনেকুৱা এটা দাগ লাগি যায় তেওঁৰ জীৱনত যেতিয়া এনেকুৱা এটা চেকা পৰি যায় তেতিয়া কিন্তু তেওঁ আহি থকা সময়খিনি খুব বেয়া হৈ পৰে আৰু নিৰ্দোষীভাৱে যদি কিবা দুখ কৰিছে তেতিয়াহ'লে সেইটো বেলেগ কথা তেওঁ যদি ক'ৰবাত দোষী হয় তেতিয়াহ'লে সেইটো বেলেগ কথা কিন্তু তেওঁ যদি নিৰ্দোষীভাৱে ক'ৰবাত ফচিবলগীয়া হয় তাতকৈ আৰু বেলেগ মানহানি একো হ'ব নালাগে কাৰণ আমি ভুলটো পটককৈ দেখা পাওঁ শুদ্ধটো আমি দেখা নাপাওঁ কোনোবাই কিবা এটা ভুল কৰিলে সেই ভুলটো আমাৰ পটককৈ চকুত পৰে কোনোবাই এতিয়া আমি নীলাভ নিতাৰ বিষয়ে বহুত কথা ক'ব পাৰে কিন্তু সেইখিনি আমাৰ পটককৈ চকুত পৰিব কিন্তু তেওঁ আচলতে কিমানখিনি সঁচা কিমানখিনি মিছা সেই কথাখিনি আমি যুক্তিযুক্ততা বিচাৰ নকৰাকৈ আমি কিবা এটা কমেণ্ট দিয়াটো আমাৰ কাৰণে ভুল যদি আমি সঁচাকৈ গম পাওঁ যে নাই তেওঁ কিবা দোষ আছে সঁচাকৈ তেওঁ ঘটনাটোৰ লগত কিবা জড়িত আছে তেতিয়াহ'লে নিশ্চয় আমি যিহেতু আমাৰ বাক স্বাধীনতা আছে আমাৰ মতামত দিয়া আমাৰ অধিকাৰ আছে আপোনাৰ মোৰ আমাৰ সকলোৰে অধিকাৰ আছে আমাৰ নিজৰ মতামত দিয়াৰ কাৰণে আমি মতামত দিম কিবা এটা ভুল হ'লে আমি ভুলটোৰ কাৰণে মতামত দিম কিন্তু একো নজনাকৈ আতিগুৰি নজনাকৈ কিবা এটা কমেণ্টত হঠাৎ লিখি দিয়াটো কাৰোবাক মনত আঘাত দিয়াটো খুব বেয়া কথা গতিকে আগন্তুক সময়ত এনেকুৱা ঘটনাবোৰ নহওক তাৰে কামনা কৰিছোঁ পংকী সন্দিকৈৰ ওপৰত প্ৰতিটো আপডেট মই আপোনালোকক দি যাবলৈ চেষ্টা কৰিছোঁ যিহেতু এইটো খবৰ নতুনকৈ আহি পৰিছে গতিকে এই খবৰটো মই আপোনালোকক দিলোঁ আৰু আমি সকলোৱে বিচাৰোঁ যে পংকী সন্দিকৈ ন্যায় পাওক পংকী সন্দিকৈৰ কোনো যাতে ছোৱালী আমাৰ মাজৰ পৰা কম সময়ৰ ভিতৰত নোহোৱা হৈ যাব নালাগে এনেকুৱা ঘটনা যাতে দুনাই আমাৰ মাজত নহয় তাৰ বাবে আমি সকলোৱে
আমি সজাগ হোৱাটো দৰকাৰ আমি সকলোৱে তাৰ বাবে প্ৰতিবাদ কৰাটো দৰকাৰ যাতে এনেকুৱা ঘটনাবোৰ দুনাই আমাৰ মাজত নহয় প্ৰতিদিনে এনেকুৱা ঘটনাবোৰ হৈয়ে আছে গতিকে আগন্তুক সময়ত এনেকুৱা ঘটনাবোৰ নহওক তাৰে কামনা কৰিছোঁ আৰু আচলতে কি নীলাভ নিতাৰ যিটো ঘটনা সেয়া আপোনালোকে সময়ত গম পাব যে এতিয়া নীলাভ নিতাই ফেচবুক লাইভত আহি তেওঁ নিজৰ মনৰ কথাখিনি তেওঁ কৈ গৈছে আচলতে কিমানখিনি সত্যতা আছে গোটেইখিনি কথা সেয়া আপোনালোকে গম পাব মই নীলাভ নিতাৰ ফেচবুক লাইভটোৰ ওপৰত ভিত্তি কৰিহে মই এই ভিডিঅ'টো বনাইছোঁ তেওঁ যিহেতু ফেচবুক লাইভত আহি তেওঁ যিখিনি কথা কৈছে সেই কথাখিনিৰ ওপৰত ভিত্তি কৰি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বাকী গোটেইখিনি সময়ত আপোনালোকে গম পাব কিমান দূৰ কথাবোৰ সঁচা কিমান দূৰ কথাবোৰ মিছা তেতিয়াহ'লে এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ যোৱাৰ আগত সদায় কোৱাৰ দৰে মই আপোনালোকক পুনৰবাৰ কওঁ যে পুনৰ লগ পাম ধন্যবাদ